নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে আৰু আমাৰ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই আৰু আমাৰ কংগ্ৰেছৰ প্ৰতিজন সদস্যা তথা কংগ্ৰেছ পৰিয়ালে দেশৰ বিভিন্ন ক্ষেত্ৰত ৰাজনৈতিক ক্ষেত্ৰই হওক সামাজিক ক্ষেত্ৰই হওক আন আন ক্ষেত্ৰসমূহৰ ক্ষেত্ৰতেই হওক মহিলাসকলৰ অংশগ্ৰহণ যথেষ্ট সংখ্যক হোৱাটো বিচাৰে অৰ্থাৎ কংগ্ৰেছ দলে আমাৰ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই কংগ্ৰেছ পৰিয়ালে মহিলাসকলে দেশ নিৰ্মাণৰ লগতে দেশৰ সকলো ক্ষেত্ৰতে অংশগ্ৰহণ কৰাটো মনে প্ৰাণে বিচাৰে ইতিমধ্যে আমাৰ দেশ আমাৰ ৰাজ্যই মহিলাসকলৰ অংশগ্ৰহণৰ ক্ষেত্ৰত বা মহিলাসকলৰ ভূমিকাৰ ক্ষেত্ৰত বহুদূৰ আগুৱাই গৈছে এটা সময় আছিল মহিলাসকলে বিভিন্ন ক্ষেত্ৰত অংশগ্ৰহণ কৰা নাছিল ভাবাও নাছিল যে মহিলাসকল আগবাঢ়ি আহিব লাগে কিন্তু আজিৰ তাৰিখত সমগ্ৰ ভাৰতবৰ্ষত আৰু আমি অসম ৰাজ্যৰ কথা যদি কওঁ বিভিন্ন ক্ষেত্ৰত মহিলাসকলে নিজকে জড়িত কৰি সমাজ গঠনৰ পৰা আৰম্ভ কৰি ৰাজ্য গঠনৰ পৰা আৰম্ভ কৰি দেশ গঠনৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে নিজকে জড়িত কৰিছে আৰু যাৰ বাবে ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ সমগ্ৰ দেশতে মহিলাসকলৰ আৰু অংশগ্ৰহণ নিশ্চিত কৰাৰ উদ্দেশ্যে মহিলাসকলক আৰু আগ্ৰহী কৰাৰ কাৰণে মহিলাসকলক বিভিন্ন ক্ষেত্ৰত আৰু জড়িত হোৱাৰ কাৰণে শক্তি অভিযান আৰম্ভ কৰিছে আৰু এই শক্তি অভিযানেৰে এটা বিভাগ হৈছে ইন্দিৰা ফেলোশ্বিপ আৰু সেই ইন্দিৰা ফেলোশ্বিপে মহিলাসকলৰ ৰাজনৈতিক প্ৰতিনিধিত্ব বৃদ্ধি শক্তি অভিযানৰ জৰিয়তে মহিলাসকলে যাতে সকলো ক্ষেত্ৰতে তেখেতসকলে স্বাধীন মনেৰে কোনো বাধা বিঘিনি নোহোৱাকৈ অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবে শক্তি ক্লাব স্থাপন মহিলাসকলৰ জৰিয়তে মহিলাৰ বিভিন্ন প্ৰতিনিধি স্থানীয় সন্থা বিধানসভাত সংসদত মহিলাসকলৰ প্ৰতিনিধিত্ব ক্ষেত্ৰত যাতে যেটো বৰ্তমান আছে তাতকৈ সংখ্যা বৃদ্ধি হয় ঘৃণা আৰু হিংসাৰ বিৰুদ্ধে যাতে মহিলাসকলে মাত মাতিব পাৰে এখন আদৰ্শ সমাজ এখন সৰ্বাংগ সুন্দৰ সমাজ গঠনৰ ক্ষেত্ৰত মহিলাসকলে যাতে ভূমিকা পালন কৰিব পাৰে এইবিলাক লক্ষ্য উদ্দেশ্য লৈ শক্তি অভিযান আৰম্ভ কৰা হৈছে ইন্দিৰা ফেলোশ্বিপ আৰম্ভ কৰা হৈছে আৰু ইতিমধ্যে আপোনালোকক যদি তাৰে তথ্য আমি দিওঁ প্ৰায় 300তকৈ অধিক আমাৰ ইন্দিৰা ফেলোই 28খন ৰাজ্য আৰু 350খন ব্লকত 4,300টা শক্তি ক্লাব স্থাপন কৰিছে যিয়ে 31,000 জন সদস্যৰ লগত ইতিমধ্যে শক্তি অভিযান স্থাপন কৰা হৈছে আৰু এই 31,000 সদস্যই নোডেল পইণ্ট হিচাপে ইতিমধ্যে কাম কৰি আছে আৰু আমাৰ এই শক্তি অভিযান বা ইন্দিৰা ফেলোৰ আমাৰ লক্ষ্য হৈছে মহিলাই সম্পদ সুযোগ আৰু শক্তি গঠনত
50% যাতে অৱদান আগবঢ়াব পাৰে তাৰ কাৰণে আমি লক্ষ্য লৈছোঁ। আমাৰ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই লক্ষ্য লৈছে। এতিয়া আমি আপোনালোকৰ জৰিয়তে এই অভিযানত অংশগ্ৰহণ কৰিবলৈ হ'লে মহিলাসকলে কেনেকৈ অংশগ্ৰহণ কৰিব তাৰ কাৰণে কেইবাটাও পৰ্যায় আছে। কিছুদিন আগতে আমাৰ এই ৰাজীৱ ভৱনতে ইন্দিৰা ফেলোশ্বিপৰ নামত আমি ৰাজ্যখনৰ পৰা বিভিন্ন ক্ষেত্ৰত ইতিমধ্যে তেওঁলোকে নিজকে জড়িত কৰি নিজক আৰু সমাজক তেওঁলোকে প্ৰতিনিধিত্ব কৰি আছে আৰু নিজে সমাজৰ এজন সবল অংশীদাৰ হিচাপে প্ৰতিষ্ঠিত কৰিছে। তেনেকুৱা কেইবাজনো মহিলাক আনি আমি ৰাজীৱ ভৱনত কথা পাতিছিলোঁ। দিল্লীৰ পৰা এই শক্তি অভিযান আৰু ইন্দিৰা ফেলোশ্বিপৰ লগত জড়িতসকলে আহি ট্ৰেইনিং দিছে। আমাৰ সাগৰিকাই গোটেইখিনি লিড লৈছিল আৰু আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আমাৰ আন আন জ্যেষ্ঠ নেতাসকলেও তাত অংশগ্ৰহণ কৰিছিল। গতিকে আমি এটা আপোনালোকক দেখাইছোঁ মই যে এটা আমাৰ মিছ কল দিয়াৰ কাৰণে 8860712343 মই আকৌ নাম্বাৰটো কৈছোঁ যে শক্তি অভিযানৰ লগত জড়িত হ'বলৈ আমাৰ মহিলাসকলে আগ্ৰহী মহিলাসকলে 8860712345 এই নম্বৰত মিছ কল দিয়াৰ লগে লগে আমাৰ বাকী তাত ৱেবছাইট আছে, বাকী গোটেই ফৰ্মেলিটিছখিনি সকলোৱে কৰিব পাৰিব। গতিকে আমি আপোনালোকে দেখিছে যে আমাৰ কিছু আমি আপোনালোকক ইয়াতে আপোনালোকক আমাৰ দিছোঁ যে শক্তি অভিযান আদি আবাদী পুৰা হক। এই কথাটো আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই পূৰ্বৰ পৰাই কৈ আছে। গতিকে কংগ্ৰেছ দলে আমাৰ দলৰ নেতাসকলে ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত মহিলাসকলৰ সমাজৰ বিভিন্ন ক্ষেত্ৰত অংশগ্ৰহণ কৰাটো আমি মনে প্ৰাণে বিচাৰোঁ। আৰু আমি জানো যে মহিলাসকল শক্তিশালী হ'লেহে দেশ শক্তিশালী হ'ব, সমাজ শক্তিশালী হ'ব, ঘৰ এখন শক্তিশালী হ'ব। যিকোনো ক্ষেত্ৰত মহিলাসকলে যেতিয়া অংশগ্ৰহণ কৰে, আগভাগ লয়, সেই ক্ষেত্ৰত 100% সফলতা লাভ কৰা যায়। আজি পঞ্চায়তী ৰাজ ব্যৱস্থাত আপোনালোকে জানে কংগ্ৰেছ দলে প্ৰথমবাৰৰ বাবে 50% মহিলাসকলৰ কাৰণে সংৰক্ষণ কৰিছে। বিধানসভাত আৰু লোকসভাত মহিলাসকলৰ আসন সংৰক্ষণ কৰাৰ কাৰণে কংগ্ৰেছ দলে প্ৰথমতে এই কথাখিনি উত্থাপন কৰা দলৰ নামেই হৈছে কংগ্ৰেছ দল। গতিকে আমাৰ কেইবাটাও ইয়াতে আপোনালোকক আমি গোটেইখিনি দি দিম। আমাৰ সমগ্ৰ অভিযানৰ মূল লক্ষ্য উদ্দেশ্য থকা গোটেই পুস্তিকাখিনি আপোনালোকে পাব। মই কেৱল আপোনালোকক আকৌ কৈছোঁ যে অসমৰ সন্মানীয় মহিলাসকলে আমাৰ এই শক্তি অভিযানৰ লগত জড়িত হ'ব লাগে। ৰাহুল গান্ধী ডাঙৰীয়াৰ যি মনৰ ইচ্ছা, ৰাহুল গান্ধী ডাঙৰীয়াই মনে প্ৰাণে যি সপোন দেখে যে আমাৰ এই ভাৰতবৰ্ষখন এখন উন্নত ৰাষ্ট্ৰ কৰাৰ ক্ষেত্ৰত, এখন সমৃদ্ধি, শক্তিশালী আৰু এখন শান্তিৰ ৰাষ্ট্ৰ ভাৰতবৰ্ষ গঢ়াৰ ক্ষেত্ৰত মহিলাসকলৰ অৱদান দৰকাৰ আছে, যাৰ কাৰণে মহিলাসকল ওলাই আহিব লাগে। আৰু আমাৰ এই যে অভিযানত ৰাজনৈতিক অৰাজনৈতিকভাৱে যিসকল মহিলা ইতিমধ্যে সমাজত কাম কৰি আছে, আমি তেখেতসকলৰ ওচৰলৈ যাম আৰু তেখেতসকলক লগত লৈ সমাজখন আমি সুস্থ সবল সমাজ গঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি যাম। আৰু ৰাজনীতিৰ ক্ষেত্ৰখনতো মহিলাসকলে অংশগ্ৰহণ কৰিব লাগে, কাৰণ এইখন গণতন্ত্ৰৰ দেশ,
গণতন্ত্ৰত প্ৰতিজন ভোটাৰে তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচিত কৰে আৰু তেওঁলোকেই ৰাজ্য দেশ আৰু পঞ্চায়তসমূহ চলায়। গতিকে ৰাইজৰ ভোটেৰে যেতিয়া নিৰ্বাচিত ব্যক্তিসকলে দেশ চলায়, ৰাজ্য চলায়, আমাৰ গাঁওসমূহ চলায়, তেতিয়া সেই যিসকলে গোটেই দেশৰ আৰু ৰাজ্যৰ গোটেই পঞ্চায়তৰ প্ৰক্ৰিয়াসমূহ চলাই নিয়ে, সেই প্ৰক্ৰিয়াসমূহ চলাই নিয়াত মহিলাসকলৰ অংশগ্ৰহণ থাকিলে নিশ্চিতভাৱে মহিলাসকলে আৰু স্বাৱলম্বী হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।